নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। আজি 25 ডিচেম্বৰ। আজি বৰদিন। প্ৰথমে মই অসমত বাস কৰা সমূহ খ্ৰীষ্টান ধৰ্মী লোকসকলক পবিত্ৰ বৰদিনৰ অলেখ মৰম আৰু শুভেচ্ছা জনালোঁ। আশা কৰোঁ যে সকলোৰে মনৰ আশা যীশুখ্ৰীষ্টই পূৰণ কৰক। সান্তা ক্লজে যাতে আমাৰ সকলোৰে বাবে শুভ বাতৰি কঢ়িয়াই আনক। কিন্তু এইবাৰ আন বছৰৰ দৰে অসমত বৰদিন উদযাপনৰ যি আনন্দ মাদকতা সেয়া নাই। এইবাৰ বৰদিন সমগ্ৰ ৰাজ্যতে অনুষ্টুপীয়াকৈ পালন কৰা হ'ব। বহুত বেছি আড়ম্বৰপূৰ্ণ জাকজমকতাৰে পালন কৰা নহয়। তাৰ কাৰণটো হ'ল আমাৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যু। জুবিন গাৰ্গৰ মৃত্যুৰ যি দুখ বেদনা সেয়া অসমবাসীয়ে আজিও পাহৰিব পৰা নাই। প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় 3 মাহ অতিক্ৰম কৰিলে, কিন্তু এতিয়াও অসমীয়াই সেই তেওঁৰ প্ৰতি থকা যি আৱেগ, ভালপোৱা সেয়াটো সদায় থাকিবই, কিন্তু তেওঁক হেৰুৱাৰ বেদনাৰ পৰা এতিয়াও আমি নিজকে মুকলি কৰিব পৰা নাই। সেয়ে এইবাৰ কোনো জাকজমকতাৰে আড়ম্বৰপূৰ্ণভাৱে বৰদিন পালন কৰা নহয়। বিশেষকৈ গুৱাহাটীৰ যিসমূহ বেপ্টিষ্ট চাৰ্চ আছে তাত এইবাৰ গুঞ্জৰিত নহয় কেৰলৰ ধ্বনি। ইতিমধ্যে গুৱাহাটীৰ বেপ্টিষ্ট চাৰ্চসমূহৰ আৰু ডন বস্কৰ গীৰ্জাসমূহে এই কথাটো জনাইছে যে কেৱল ধৰ্মীয় ৰক্ষা পৰম্পৰা কৰি উপাসনাৰহে ব্যৱস্থা কৰা হ'ব এইবাৰ গীৰ্জাসমূহত, কিন্তু কেৰল পাঠ কৰা নহয়। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। আৰু আপোনালোকে নিশ্চয় জানে যে বৰদিনত গীৰ্জাসমূহত প্ৰীতিভোজৰ আয়োজন কৰা হয়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰীতিভোজৰ আয়োজন কৰা হয়, য'ত সকলোৱে একেলগে ভোজ গ্ৰহণ কৰে, আহাৰ গ্ৰহণ কৰে। এইবাৰ সেই প্ৰীতিভোজক বন্ধ কৰি ৰখা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। গধূলি সময়ত যি গীত মাতৰ অনুষ্ঠান গীৰ্জাসমূহত অনুষ্ঠিত হয় তাৰ পৰাও এইবাৰ বিৰত ৰখা হৈছে। গতিকে এইবাৰ ৰাজ্যত বৰদিনৰ উৎসাহ নাই, একো আনন্দ উদ্দীপনা নাই। কেৱল আছে যদি নামমাত্ৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈয়ে পালন কৰা হ'ব। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আচলতে প্ৰতিটো জাতি ধৰ্মৰ লোকেই মৰ্মাহত হৈছে, শোকত স্তব্ধ হৈ আছে। গতিকে 2025 চনটো অসমবাসীৰ বাবে, অসমীয়া জাতিৰ বাবে এটা খুব বেয়া বছৰ, দুখৰ বছৰ বুলিয়ে ক'ব লাগিব। যিটো বছৰত আমি আমাৰ প্ৰাণৰ শিল্পী, সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাব লগা হ'ল। গতিকে 2025 চনটোৱে আচলতে অসমক কি দিলে ভাল সেয়া এই মুহূৰ্তত আৰু বিচাৰ কৰাৰ সময় নহয়। বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ এসপ্তাহ আছে। গতিকে 2025 চনটো অসমবাসীৰ বাবে, অসমৰ ৰাইজৰ বাবে এটা বেয়া বছৰ বুলিয়ে পৰিগণিত হ'ব। আৰু 3 মাহ অতিক্ৰম কৰিলে কিন্তু জুবিন দাৰ এতিয়ালৈকে ন্যায় পোৱা নাই। চাৰ্জশ্বিট 12 ডিচেম্বৰত দাখিল কৰা হ'ল যদিও ন্যায় পাবলৈ এতিয়াও বহু সময় আছে। গতিকে অসমীয়াই নিশ্চয় চকু ৰাখিব অসমবাসীয়ে যাতে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পায়। গতিকে এই কথাখিনিয়ে ক'লোঁ। পুনৰবাৰ অসমবাসী ৰাইজক বৰদিনৰ অলেখ শুভেচ্ছা জনালোঁ। সকলোৱে সুখেৰে থাকক। বৰদিনৰ অৰ্থই হৈছে শান্তি, মানৱতাৰ বাণী বিলোৱা। গতিকে মানৱতা, শান্তিৰ বাণী যাতে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰৱেশ কৰে, সেই কামনাৰেই বৰদিনৰ শুভেচ্ছা জনাই মোৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।